নমস্কাৰ দৰ্শকসকল, ১ নম্বৰটো খবৰ আশ্চৰ্য বৰপাত্ৰ মন্তব্য। জুবিন দাই কৈ গৈছে ৰৈ ৰৈ বিনালে চিনেমাখন চালাই মানুহে কান্দিব লাগিব। ২ নম্বৰটো খবৰ গৰিমা গাৰ্গ মন্তব্য। জুবিন ক্ষেত্ৰ এখন শান্তিৰ স্থলী, পবিত্ৰ ভূমি। জুবিন ক্ষেত্ৰত কোনেও অশান্তিকৰ কাম, অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নকৰিবলৈ আহ্বান। ৩ নম্বৰটো খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ঘোষণা। এইবাৰ ২০৬৮খন ৰাস কমিটিলৈ ২৫,০০০কৈ টকা প্ৰদান কৰিব। ৪ নম্বৰটো খবৰ অসমীয়া যুৱ মঞ্চই ৰাজপথত প্ৰতিবাদী কাৰ্যসূচীৰ পৰা মন্তব্য কৰিছে। জুবিন দাক ন্যায় কেতিয়া দিব মুখ্যমন্ত্ৰী হিমন্ত ডাঙৰীয়াই? অসমৰ ৰাইজে আপোনাৰ পৰা ভাল খবৰ আশা কৰিছিল, কিন্তু আজি পৰ্যন্ত ভাল খবৰ নাহিল। ৫ নম্বৰটো খবৰ নিৰুপায় অসমৰ মুখ্যমন্ত্ৰী। এইবাৰ ভুল নাযায় অসমৰ মহিলা। বিজেপি চৰকাৰে নিমখ তেল দালি দিয়ক, কিন্তু অসমৰ হিয়া আমঠুৰ জুবিন গাৰ্গৰ ন্যায় লাগিবই। তাৰ পাছতে চিন্তাত পৰিছে হিমন্ত বিশ্ব শৰ্মা। ৬ নম্বৰটো খবৰ ২৯ অক্টোবৰ তাৰিখে অসমৰ বিভিন্ন প্ৰান্তৰ আকাশত দেখা গৈছিল যুঁজাৰু বিমান। তাৰ মানে পাকিস্তানৰ জেনেৰেল বাংলাদেশ ভ্ৰমণৰ সময়তে ভাৰতৰ ৰঙা চকু বাংলাদেশৰ ওপৰত। ৭ নম্বৰটো খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মন্তব্য। জুবিন গাৰ্গৰ মৃত্যুৰ বাবে সমগ্ৰ অসমৰ লোক দুখত থকাৰ সময়ত গৌৰৱ গগৈয়ে নিজৰ বিষয়টো উত্থাপন হোৱাটো বিচাৰে, যাতে অসমীয়াৰ আৱেগৰ ওচৰত বিষয়টো গুৰুত্বহীন হৈ পৰে। কিন্তু হিমন্ত বিশ্ব শৰ্মা ৰৈ আছে সময়ত গৌৰৱ গগৈৰ কি স্থান, কানেকশ্যনৰ সকলো তথ্য অৱগত কৰিব। ৮ নম্বৰটো খবৰ গৰিমা গাৰ্গৰ আৱেগিক পোষ্ট ছ'চিয়েল মিডিয়াত। অসমৰ মাটি, আকাশ, বতাহ আৰু বিশাল ব্ৰহ্মপুত্ৰ, মানুহ, প্ৰকৃতি সকলোৰে বুকুত মাথো জুবিন। হে ঈশ্বৰৰ পুত্ৰ, অসমখনক সদায় ৰখাৰ দৰে তোমাৰ চেনেহেৰে আৱৰি ৰাখিবা। এদিন লগ হ'ম আকৌ সোনকালে। আৰু মোৰ লগতে অসমবাসীয়ে জানিব বিচাৰে প্ৰকৃততে জুবিনৰ লগত কি ঘটনা ঘটিছিল। ৯ নম্বৰটো খবৰ গৌৰৱ গগৈ মন্তব্য। যিসকলে পাব লাগে তেওঁলোকক নিদিয়ে বিজেপি চৰকাৰে। অসমত যেতিয়া কংগ্ৰেছ চৰকাৰ আহিব, যিসকলে পাব লাগে তেওঁলোককহে দিম। এতিয়া মোৰ মন্তব্য, বিজেপি চৰকাৰে ১ টকা নোলোৱাকৈ চৰকাৰী চাকৰি দিয়ে, কিন্তু কংগ্ৰেছ চৰকাৰে ধনীসকলক চাকৰি দিয়ে। তাৰ মানে ধনীসকলৰ বহুত টকা আছে, কংগ্ৰেছক টকা ঘোচ দিলেই চৰকাৰী চাকৰি দিয়ে। তেতিয়া ধনীসকল বেছি ধনী হয়, দুখীয়াসকল দুখীয়া হৈয়ে থাকে। বিজেপি সময়ত টকা নিদিয়াকৈ চৰকাৰী চাকৰি পায়, কংগ্ৰেছৰ সময়ত টকা ঘোচ দিলে চৰকাৰী চাকৰি পায়। আজিলৈ বাতৰি ইমানেই আছিল। আৰু ভালকৈ বনাবলৈ চেষ্টা কৰিম। জয় আই অসম, জয় জুবিন দা, জাষ্টিক ফৰ জুবিন গাৰ্গ।